অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম। প্ৰথম কিস্তিৰ ধন আমি 10ৰ পৰা 15 অক্টোবৰৰ ভিতৰত সকলোৰে হাতত তুলি দিম আৰু তাৰ পৰৱৰ্তী মাহৰ পিছত সকলোৱে বেংক যোগে নিযুত মইনা আঁচনিৰ ধন লাভ কৰি থাকিব। যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখনৰ যদি আপোনালোকে এতিয়ালৈকে টকা লাভ কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে আহিছে ভাল খবৰ। তো আপোনালোকে যিসকল মানুহে টকা লাভ কৰা নাই এইসকল মানুহে কিন্তু ফাইনেল ডেট এনাউন্স কৰিছে। তো আপোনালোকে অক্টোবৰৰ 15 তাৰিখে আপোনালোকে পইচা লাভ কৰিব। যিসকল মানুহে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে এইসকল মানুহে পইচা পাবলৈ গৈ আছে। আপোনালোকে 15 অক্টোবৰ আপোনালোকে কিন্তু এই পইচাটো আপোনালোকৰ বেংক একাউণ্টত ফুলফটীয়াকৈ সোমাই যাব। যদি আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক এতিয়ালৈকে কৰিব পৰা নাই অলৰেডি ভিডিঅ' আপলোড কৰা আছে। যদি আপোনালোকে বিচাৰে আপোনালোকৰ মোবাইল ফোনেদি আপোনালোকে এই লিংকটো কৰিব পাৰিব। লগতে নিযুত মইনা আঁচনিৰো কিন্তু পইচাটো আপোনালোকে এই 15 অক্টোবৰ তাৰিখে আপোনালোকে লাভ কৰিব পাৰিব। তো ইয়ে আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নিজ মুখেৰে যিটো ঘোষণা কৰিছে এই ঘোষণাটো আপোনালোক এই ভিডিঅ'টো ক্লিপ আপোনালোকে চাই লওক। অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম। ঠিক সেইদৰে নিযুত মইনাৰো আমাৰ অসমৰ প্ৰায় 3.5 লাখ ছাত্ৰীয়ে এইবাৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। নিযুত মইনা আঁচনিৰো আমি যিহেতু প্ৰথম কিস্তিৰ ধন আমি চেক যোগে দিওঁ, বেংকক আমি চেকসমূহ বনাব দিছোঁ। নিযুত মইনা আঁচনিৰো প্ৰথম কিস্তিৰ ধন আমি 10ৰ পৰা 15 অক্টোবৰৰ ভিতৰত সকলোৰে হাতত তুলি দিম আৰু তাৰ পৰৱৰ্তী মাহৰ পিছত সকলোৱে বেংক যোগে নিযুত মইনা আঁচনিৰ ধন লাভ কৰি থাকিব। এডিআৰিৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে, অৰুণোদয়ৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে, নিযুত মইনাৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে। মই চেষ্টা কৰিছিলোঁ যাতে আজি ফেচবুক লাইভৰ জৰিয়তে গোটেইখিনি উত্তৰ দিব পাৰোঁ।